দাদাৰ ডাঙৰ সপোন এইটো আৰু দাদাই মোক চিনেমালৈ অনাটো মোৰো একে সপোনেই ডাঙৰ মোৰ জীৱনৰ কাৰণে ডাঙৰ কথা যে মই গান গোৱা ল'ৰা এটাক দাদাই অভিনয় কৰালে কিন্তু এই ইণ্টাৰভিউলৈকে চালোঁ আচলতে সপোন আছিলে মোৰো আছিলে যে দাদাক কাষত বহি কাষতে ৰৈ চিনেমাখন চোৱাৰ সেয়া সম্ভৱ হৈ নুঠিলে আজি সেয়া সেইখিনি বুজাবলৈ দিগদাৰ একদম বুজা কিন্তু দাদাৰ যিখিনি সপোন সেয়া চব দূৰ হৈ আছে দাদাই বিচৰা মতে হৈছে দাদাই বিচৰা মতে চিনেমা উদ্যোগ বহুত ওপৰলৈ গুচি গ'ল বহুত কিবা হৈ গ'ল অসমৰ মানুহে দাদাই বিচৰাতকৈও চাগে বেছি মৰম দিলে কিন্তু এই সকলোখিনি চাবলৈ তেখেতে আজি চাগে নাই কিন্তু বিশ্বাস তেখেতে চাগে আমাৰ মাজতে আছে আমাৰ আশে পাশে চাই আমাক আশীৰ্বাদ দিব আৰু তেখেতৰ প্ৰতিও মৰম আমি সদায় এনেকৈ থাকিম অসমীয়া ছবিৰ ক্ষেত্ৰত ইতিহাস ৰাতিপুৱা 4:25 মিনিটৰ পৰা ইয়াত দৰ্শনী চলিছে গতিকে খুব এটা ভাল মুহূৰ্ত খুব এটা ভাল খবৰ যেতিয়া দাদাই আজি চাই আছে গোটেইখিনি সৰুৰ পৰা তেখেতে আজি আমাৰ মাজতে আছে আচলতে যি হৈছে অসমত বা আজি ভাৰতবৰ্ষত অসমক চিনি পাইছে অসমীয়া চিনেমাক চিনি পাইছে আজি 4:25 পৰা অসমীয়া চিনেমা আৰম্ভ হৈছে আমাৰ অসমীয়া চিনেমাৰ ইতিহাসত চাগে এয়াই প্ৰথম আৰু এয়াও একমাত্ৰ সম্ভৱ হৈ উঠিছে আমাৰ জুবিনদাৰ কাৰণে আৰু বেলেগ এনেকুৱাকৈ চাগে ইতিহাস কোনেও নোৱাৰিব আৰু সকলোখিনি অকল জুবিনদাৰ কাৰণে হৈছে